কহরে উদ্ধব কহ প্রাণে বান্ধব হে প্রাণ কৃষ্ণ কবে আবে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী সৰু ছোৱালী যাৰ নাম কাব্যশ্ৰী দাস। কাব্যশ্ৰীয়ে গান গায়, গান শিকে আৰু বিভিন্ন জেগাত গাইছে। গতিকে আমি আজি কাব্যশ্ৰীৰ ভৱিষ্যত পৰিকল্পনা আৰু গানৰ সম্পৰ্কত কেনেকৈ শিকিছে, ক'ত ক'ত গাইছে এইবিলাক কথা আলোচনা কৰিম। কাব্যশ্ৰী, তোমাৰ আমাক অনুষ্ঠানলৈ স্বাগতম জনাইছো। আচ্ছা, কোৱা, তুমি এতিয়া কি কৰি আছা? মই এতিয়া পঢ়ি আছো, গ্ৰেজুৱেচন কৰি আছো। গ্ৰেজুৱেচন কৰি আছা। কি সাবজেক্ট তোমাৰ? মই হিষ্ট্ৰীত মেজৰৰে গ্ৰেজুৱেচন কৰি আছো। গীত কেতিয়া শিকিলা, গান কেতিয়া শিকিলা তুমি? মই গীত মই প্ৰথমতে বৰগীত শিকিলো। মোৰ যেতিয়া 9 বছৰ আছিল তেতিয়াৰ পৰাই মই গান গোৱা ষ্টাৰ্ট কৰিলো। আচ্ছা, বৰগীত তুমি কাৰ ওচৰত শিকিছা? মই বৰগীত শিকিছো শ্ৰদ্ধাৰ ববিতা বাইদেউৰ তাত। আচ্ছা আচ্ছা, আৰু এতিয়াও শিকি আছানে? এতিয়াও শিকি আছো। আচ্ছা আচ্ছা, আৰু এনে তুমি প্ৰগ্ৰাম কৰা বাহিৰে চাহিৰে? হয়, কৰো। আধুনিক গীত গোৱা? হয়, ফাংচন কৰা? বঢ়িয়া। আৰু তোমাৰ লগত বাদ্যযন্ত্ৰী থাকে? হয়, মোৰ লগত মনোজ দাও মোক বহুতখিনি সহায় কৰে এই ক্ষেত্ৰত। তেওঁৰ লগত মই বহুত অনুষ্ঠান কৰিছো আৰু ভৱিষ্যতলৈ বহুত তেনেকুৱা পৰিকল্পনা আছে আৰু গানৰ যোগেদি বহুত ভাল ভাল কাম কৰা তেওঁৰ লগত। গান এটাকে শুনো প্ৰথমতে। ঠিক আছে, কি গাবা তুমি? কেনেকুৱা লোকগীত গাবা? ঠিক আছে। লোকগীত বৰ ভাল, মানুহে পাহৰি গৈছে। তোমালোকৰ নতুন প্ৰজন্মই যদি লোকগীত গাই, লোকগীত আজিকালি গাব মানুহে পাহৰি গৈছে। আমি আগতে শুনিছিলো ৰামেশ্বৰ পাঠকৰ গীত, হেৰিৰ গীত, এই ধনন্দা পাঠক, এইবিলাক স্নেহলতা বাইদেউৰ গীত, তেনেকুৱা পুৰণি গীত এটা গোৱাচোন। দেখি হালি পরে গা হে গোপীনা কাখরি সপাই দিয়া না ঢোল দেখি হালি পরে গা এ হে গোপীনা কাখরি সপাই দিয়া না এ হে গোপীনা কাখরি সপাই দিয়া না বুড়ি খে কণিকা মেঘে আকাশত গর্জে কাখরি সপাই দিয়া না বুড়ি খে কণিকা মেঘে আকাশত গর্জে কাখরি সপাই দিয়া না ফনায়ে ধরিলা ছত্র আখি হর পরাজে ঢো দেখি হানি পরে গা। এই লোকগীতবিলাক তুমি ক'ত শিকিছিলা? এই লোকগীতবোৰ মই মোবাইলতে শিকিছিলো, শুনি শুনি পেলাই। আৰু ধৰা বিভিন্ন লোকগীত ফাংচনত লোকগীত গালে মানুহে আদৰি লয়নে আজিকালিও? হয়, লয় লয়। মানুহে ভাল পায় না? কর্ণত কুণ্ডল তোমার মাথে ময়ূর পাখি
গলে গজমতি তোমাৰ গলে গজমতি তোমাৰ ৰাধা ফুটা হাখি কৰ্ণত কুণ্ডল তোমাৰ মাথে মৈৰাৰ পাখি বঢ়িয়া, বৰ সুন্দৰ, ভালকে গাইছা। আৰু তোমাৰ কেনেকুৱা হেৰিতে ফাংচনত গ'লে বৰ কষ্ট হয়, হেৰিও হয়, কেনেকুৱা অভিজ্ঞতা, কি কিবা ঘটনা ঘটিছিল নে তেনেকুৱা? তেনেকুৱাকে একো ঘটনা ঘটা নাই, কষ্টটো মানে মই অনুভৱ নকৰো। আচ্ছা আচ্ছা। মোৰ মানে বহুত ভাল লাগে। তোমাৰ ঘৰত মা দেউতা আছে? হয়, মা আছে। দেউতাই সহায় কৰে তোমাক গান হয়, মোক গাবলৈ? সৰুৰ পৰা বহুতখিনি সহায় কৰিছে। তোমাৰ আৰু ভাই ভনী আছে? হয়, মোৰ ভণ্টি এজনী আছে। তাই গীত গায় নে? তাই গীত নাগায়, তাই ডেন্স কৰে। ডান্স কৰে তাই? হয়। আচ্ছা, তুমি গাই থাকা, তাই ডান্স কৰি থাকা, ৰিল চিল বনাই থাকা না ঘৰত? ঠিকে আছে, ৰিল চিল বনাই থাকিব লাগে। আৰু হেৰিত এই তুমি আৰু কাৰ লগত গীত গাইছা মনোযোগ বাদে? মই বিশেষকে মই চিংগেলে কৰো প্ৰগ্ৰেম। কাৰ গীত ভাল পোৱা চবতছে? জুবিন দা। জুবিন দা। জুবিন দাৰ কোনটো গীত ভাল পোৱা? আজি গীতেই শুনিম তোমাৰ, কিনো কথা পাতিম। জুবিন দাৰটো তেনেকে ক'বলৈ গ'লে গোটেইবিলাক গীতেই ভাল লাগে জুবিন দাৰ। তথাপি তুমি ভালকে কোনটো গাব পৰা আৰু কোনটো গাই ভাল পোৱা? ঠিক আছে, মই এটি গাওঁ। গাগৰি কঁকালত ৰ'দালি দুগা। বঁটা বাহন পাইছা? প্ৰাইজ চাইজ পাইছা? মই সৰুতে বহুত কম্পিটিশ্যন কৰিছিলোঁ, তাতে বহুতো প্ৰাইজ পালোঁ। এই 2 বছৰমান আগতে চৰকাৰৰ পৰা মই এটি উপাধি পালোঁ, গুণীন উপাধি বৰগীতত পাইছোঁ। বৰগীতত? হয়। বৰগীতত তুমি কি পাছ কৰিছা? মোৰ বিষাৰত কমপ্লিট হৈছে। বৰগীতৰ বিষাৰত কেতিয়া কমপ্লিট কৰিছা? মোৰ আপোনাৰ 2024ত হ'ল। 2024ত বৰগীতৰ কাৰ ওচৰত শিকিছিলা? ববিতাৰ ওচৰতে শিকিছিলা? ববিতাই বহুত ল'ৰা ছোৱালীকে শিকায়, একজাক ল'ৰা ছোৱালী শিকায়, মই দেখিছোঁ তেওঁৰ স্কুলত। ববিতাই বহুত শিকায়। বৰগীতৰ গুণীন যেতিয়া তুমি, খুব ভাল বৰগীত এটা, আমাৰ বৰপেটাত খুব প্ৰচলিত বৰগীত এটা কোৱাচোন। ঠিক আছে। উদ্ধৱ বন্ধু মধুপুৰী ৰহলম ৰাৰু কাহেৰা হেৰি ৰহবয়ব জীৱন বন ভয় ভৱন হামাৰু ধব বন্ধু মধুপুৰী ৰহলম ৰাৰু যাহি বিয়োগ আগি অংগতা বয় তিৰ একো ৰহ ইনা পাৰি হো হি ব্ৰজ সুৰ দূৰ গয় গোবিন্দ দিখ দখ বখে আন্ধাৰি ধব বন্ধু মধুপুৰী ৰহলম ৰাৰু। বৰগীতৰ চৰ্চা খুব কৰিব লাগে। আমি বৰপেটীয়াবিলাকে, বৰপেটাৰ যিবিলাক মানুহ বৰগীত খুব আগতে বৰগীতৰ বহুত ভাল ভাল আমাৰ এই আছে। ধৰা এতিয়া কলেজীয়া শিক্ষা, কলেজৰ পঢ়া শুনা আৰু গীত কেনেকে মেইনটেইন কৰা কোৱাচোন? এইটো মানে কি দুয়োটাতে সময় দিব লাগে। ধৰক গধূলি অকণমান বৰগীত প্ৰেক্টিচ কৰিলোঁ, মৰ্ণিং ধৰক স্বৰসাধনৰ প্ৰেক্টিচখিনি কৰোঁ।
তেতিয়া আমাৰ মানে কৰাটো মানে ভাল হৈ থাকে চৰাই ধৰাৰ মানে প্ৰেক্টিচ কৰিলে ৰাতিপুৱা তেনেকে আৰু কেইটা বজাত উঠা তুমি? মই 4:30 বজাত কি খাই ভাল পোৱা? মই ফাষ্টটো বেছিকে খোৱা হয় তথাপি তুমি ক্ষীণ দেখোন বহুত যিয়ে নহওক খোৱা ল'ৰা ছোৱালী থাকিব লাগিব, গীতো গাব লাগিব, কিন্তু মাতটোৰ মানে মাতৰ যিটো হেৰি কণ্ঠ ভালকে ৰাখিব লাগিব। আৰু ধৰা এনেই তুমি এই শিক্ষাৰে মানে বৰগীতৰ বা বৰগীতেই হওক বা অন্য শিক্ষা মানে গানৰ শিক্ষা লৈ পেলাই তুমি আগবাঢ়ি যাব মানে নিবিচৰা, মানে প্ৰফেচাৰ হ'ব বিচৰা তুমি? নাই সেইটোও আছে। মই অলপ আগতে ক'লো যে ইয়াৰ ওপৰত আৰু ভালকৈ মানে শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰি যদি ভৱিষ্যতে কিবা এটা কৰিব পাৰো। তুমি চেনেল বিলাকত প্ৰগ্ৰাম কৰিছা? কি ক'লে? চেনেল বিলাকত প্ৰগ্ৰাম কৰিছা? কৰিছো। ক'ত কৰিছা? মই প্ৰাগ নিউজত কৰিলো, নিউজ লাইভত কৰিলো আৰু NDTV-ত কৰিলো। ভালেই, তুমি ভালকে কৰিছা। আৰু আসাম টকছত কৰিছিলো। আসাম টকছতো কৰিছা, ভালে কথা। আমাৰ অনুষ্ঠানটোৰ নাম টক এণ্ড লাভ। হয় নেকি? আমি কথা আৰু হাঁহিও ভাল পাওঁ। তুমি ৰিল বিলাক যে চাই থাকা মোবাইলত, হাঁহি ৰিল চোৱা নে এই গীতৰ ৰিল চোৱা নে আলোচনা বিলোচনা কথা পতা ৰিল বিলাক চোৱা? বেছিকে কমেডি চাই বেছিকৈ ভাল লাগে। আমিও কমেডি কৰো এইবিলাকত, ভাল লাগে। তুমি এক্টিং কৰা নে নাই? এক্টিং তেনেকে নকৰো। কৰা নাই না? এক্টিং কৰা নাই। বাকী ধৰা ভূপেন হাজৰিকাৰ পুৰণা গীত তুমি গীতবিলাক চৰ্চা আছে তোমাৰ? আছে। ভূপেন হাজৰিকাৰ গীত গালে মানুহে ভাল পায়। কোনটো সহজ গীত কোনটো গাব পৰা তুমি ভালকে? অগ্নি যুগৰ ফিৰি গতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম। নৰকংকালৰ ৰস্য সাজি শোষণ কাৰীক বধিম, নৰকংকালৰ ৰস্য সাজি শোষণ কাৰীক বধিম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অগ্নি যুগৰ ফিৰি গতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। পৰা শেষত আমি এটা গোৱালপৰীয়া লোকগীত শুনিম। দেচোন। ষষ্ঠীৰ কন্যা, ষষ্ঠীৰ কন্যা, বামুণীৰ নাৰী, মাথায় নিয়া তাম কলসিও, সখী হাতে সোনার জারি, সখীও ও মোর হাই ষষ্ঠীর কন্যারে, ক্ষণিক দয়া নাই, মাহু তকলা দিয়া রে। ষষ্ঠীর কন্যা বামুণীর নারী, মাথায় নিয়া তাম কলসিও, সখী হাতে সোনার জারি,
সখিও ও মোর হাই হষ্টের কন্যা রে ক্ষণিক দয়ানা মাহু তকলা দিয়া রে আরে বালো তিল তিল পক্ষী কান্দে বালতে পড়িয়া আরে গোরে পড়িয়া মা হতে কান্দে ও সখী ঘর বাড়ি ছাড়িয়া সখী ও মোর দান্তার হাতের মাহুত রে জি মহত ছাড়িয়া যায় না রে মন মোর চুরিয়া রই রে ও মোর দান্তাল হাতের মাহুত রে জি মহত ছাড়িয়া যায় না রে মন মোর চুরিয়া রই বঢ়িয়া, সুন্দৰ সুন্দৰ। আমি অনুষ্ঠান সামৰিব লৈছো। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। তুমি ভালকে ধন্যবাদ। আগবাঢ়ি যোৱা, আমাৰ আশীৰ্বাদ আছে। হয়। বৰপেটাৰ ছোৱালী, বৰপেটাৰ নাম ৰোচন কৰা। হয়। হা, ঠিক আছে। শ্ৰোতা দৰ্শক, আমি অনুষ্ঠান সামৰিব লৈছো। নমস্কাৰ। আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান, আৰু ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টক এণ্ড লাভ। ধন্যবাদ।